আমাৰ অসমত এতিয়া বহুতো টোল গেট হৈ গ'ল। টোল টেক্স দি বিৰক্তি লগা নাইনে বাৰু? আমি যে টোল টেক্স দিওঁ তাৰ বিনিময়ত আমি কেইবাটাও সুবিধা গ্ৰহণ কৰিব পাৰোঁ। যদি সেই সুবিধাসমূহ নাপাওঁ তেতিয়া আমি কমপ্লেইনো কৰিব পাৰোঁ। নিশ্চয় এই বিষয়ে সকলোৱে জানে যদিও তাৰ ওপৰত যদি আপোনালোকক ভিডিঅ' লাগে তেন্তে মই প্ৰস্তুত কৰি আপোনালোকৰ আগত আগবঢ়াম। এইটো ভিডিঅ'ত মই আপোনালোকক জনাব বিচাৰোঁ যে ফ্ৰীতে টোল গেট কেনেকৈ পাৰ হ'ব পাৰোঁ। আহকচোন ভিডিঅ'টো চাওঁ। আপুনি বাৰু টোল টেক্স দি ভাগৰি পৰিছে নেকি? এই ভিডিঅ'টো আপোনাৰ বাবে। টোল টেক্স নিদিয়াকৈ আমি পাৰ হৈ যাওঁ তেতিয়াহ'লে আমাক কেনে লাগিব এবাৰ ভাবক। তাকো আমি সম্পূৰ্ণ লিগেলি আমি পাৰ হ'ব পাৰিম। আজি মই আপোনালোকৰ বাবে এনে কেইটামান টিপছ লৈ আহিছোঁ যাৰ দ্বাৰা আপুনি বিনামূলীয়াকৈ টোল গেট পাৰ হ'ব পাৰিব আৰু আপোনাৰ মুখত এটি সুন্দৰ হাঁহি বিৰিঙি উঠিব। গতিকে বন্ধুসকল, ভিডিঅ'টো ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ নহয়নে? এতিয়া বন্ধুসকল ভিডিঅ'টো যিমান পাৰে সকলো লোকে শ্বেয়াৰ কৰক, লগতে আপুনিও ছেভ কৰি ৰাখক। বিভিন্ন ভিডিঅ'ৰ মাজত আপোনাৰ এই ভিডিঅ'টো হেৰাই যাব পাৰে, গতিকে ছেভ কৰি ৰাখক। ব'লক আমি ভিডিঅ'টোৰ মাজলৈ যাবলৈ চেষ্টা কৰোঁ। প্ৰথমটো হ'ল বন্ধুসকল, টোল গেটৰ পৰা যদি আপোনাৰ 20 কিলোমিটাৰ এৰিয়াৰ ভিতৰত যদি আপোনাৰ ঘৰ হয় তেতিয়াহ'লে আপুনি টোল টেক্সটো দিবলগীয়া নহয়। আপুনি বিনামূলীয়াকৈ আপুনি টোল গেট পাৰ হ'ব পাৰিব। সেইটোতো হ'ল প্ৰথম। যদি আপুনি টোল গেটত থাকে আৰু তাত যদি স্কেনাৰটোৱে কাম নকৰে আৰু তাত থকা সেই কৰ্তৃপক্ষই কয় যে আপুনি আমাক কেছ পইচা দি যাব লাগিব, কিন্তু আপুনি তাত কেছ পইচা নিদিয়াকৈও তাৰ পৰা ওলাই আহিব পাৰিব অতি সহজতে, একো অসুবিধা নোহোৱাকৈ। এইটো হ'ল দ্বিতীয়টো। আৰু তৃতীয়টো হ'ল বন্ধুসকল যে যদি আপুনি তাত 10 ছেকেণ্ডতকৈ যদি আপুনি বেছি টোল গেটত ৰখি আছে তেতিয়াহ'লে আপুনি একদম বিনা দ্বিধাই তাৰ পৰা ওলাই আহিব পাৰিব টোল নিদিয়াকৈ। কিমান এটা মজাৰ কথা নহয়নে বাৰু বন্ধুসকল? আপুনি অতি সহজতে তাৰ পৰা ওলাই আহিব পাৰিব। আপুনি যেতিয়া টোল গেটৰ ওচৰত পায় আপুনি লক্ষ্য কৰিব যে টোল গেট পোৱাৰ আগে আগে তিনিডাল য়েল্ল' লাইন থাকে, হালধীয়া ৰঙৰ তিনিডাল লাইন থাকে। সেই লাইনটোৰ যদি এইটো পাৰে আপুনি থাকে, যদি লাইন পাতি থাকে গাড়ী, তেতিয়াও আপুনি তাত টোল টেক্স নিদিয়াকৈ আৰামছে পাৰ হৈ পাৰিব। মই যে আপোনালোকক এই 4টা নিয়ম দেখালোঁ, এই নিয়মকেইটাৰ বাহিৰেও যদি সেই টোল গেটখনত টোল টেক্স আপোনাৰ পৰা লয় তেতিয়াহ'লে আপোনালোকে পোনপ্ৰথমেই এটি সৰুকৈ ভিডিঅ' তেওঁলোকৰ লগত কৰি ৰাখিব। লগতে আপোনাৰ লগত এটি মানি ৰিচিপ্ট থাকিব, তেওঁলোকে মানি ৰিচিপ্ট দিব। সেই মানি ৰিচিপ্টটো নেহেৰুৱাব, লগত ৰাখিব। আৰু এই নাম্বাৰটো যে দেখিছে 1033, এই নাম্বাৰটো হ'ল NHAI অৰ্থাৎ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ এই নাম্বাৰটো হয়। আৰু আপোনালোকে ডাইৰেক্টলি গৈ তাত কমপ্লেইন কৰিব পাৰে। মেইন কথাটো হ'ল যে আপোনালোকে এই মানি ৰিচিপ্টটো লগত ৰখাটো খুবেই জৰুৰী, গতিকে ধ্যান দিব। ভিডিঅ'টো কেনেকুৱা পালে এটি কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব বন্ধুসকল, আৰু এটি লাইক কৰিব ভিডিঅ'টো। আৰু লগতে যিসকল এতিয়া নতুনকৈ মোৰ ভিডিঅ'টো চাবলৈ লৈছে তেওঁলোকে মোৰ পেজটো ফ'ল' কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। এনেধৰণৰ আপোনালোকে ভিডিঅ' মোৰ পৰা পাই থাকিব। ধন্যবাদ।